আজি পাহাৰত উঠি মোহন বেহুচ। হেল্ল' গাইছ, ৱেলকাম টু মাই নিউ ব্লগ। আজি হৈছে আমাৰ গুৱাহাটীত ডে 4। এতিয়া আমি খাই বৈ বিন্দাছকৈ পকেমলৈ বুলি ওলাইছোঁ। আমি আমাৰ অনুষ্ঠান পাই গ'লোহি। মোহনৰ বোলে আমেৰিকান মিটিং এখনত চেটেকা আলোচনা কৰি আছে। ফাইনেলি আজি আমাৰ অনুষ্ঠান ভাগ শেষ হ'ব। আহি ব্ৰেকফাষ্ট কৰিবলৈ আহিছোঁ। ই আকৌ 3টা মানৰ ব্ৰেকফাষ্ট অকলে কৰি আছে। বোলো আমালৈও কিবা এটা থবি। এয়া আমাৰ লখিমপুৰবাসীয়ে খাদ্য গ্ৰহণ কৰি আছে। ইয়াতে ৰিজাল্টসমূহ ঘোষণা কৰা হৈছে। মই পালোঁ চাৰ্টিফিকেট, এইফালে মোহনে পালে ডাবল বেগ। এতিয়া আমি টাটা বাই বাই দি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'লোঁ। এতিয়া আকৌ ৰুমলৈ গৈ চিধা ফুৰিবলৈ যাওঁগৈ ব'লক। এতিয়া আমি ফুৰিবলৈ যাবলৈ ওলাইছোঁ মা কামাখ্যা মন্দিৰৰ দিশে। বাকী বাৰু হৈ থাকিব। মোৰ পিছে গুৱাহাটীৰ ব্লগবোৰ চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব। নাপাহৰিব আকৌ দেই। গাইছ, ইয়াৰ পৰা ধুনীয়া মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায়। আপোনালোকে এই ঠাইটুকুৰালৈ এবাৰ আহি চাবচোন। এফালে উত্তৰ গুৱাহাটী, এফালে দক্ষিণ গুৱাহাটী, মাজতে মহাবাহু ব্ৰহ্মপুত্ৰ। বহুত এটা ধুনীয়া পৰিৱেশ। আমি এতিয়া দুভাগ মন্দিৰ দৰ্শন কৰি এতিয়া কামাখ্যা মন্দিৰৰ দিশে আগবাঢ়িছোঁ। মোহনে জিন বুলি কৈ আগবাঢ়ি গৈ আছে। তাত ভিডিঅ' কৰা পাৰ্মিশ্যন নাই কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। এয়া আমি মা কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিলোঁ। কামাখ্যা মাক দৰ্শন কৰিম বুলি আহিছিলোঁ, কিন্তু দৰ্শন কৰা সৌভাগ্য নহ'ল যদিও বাহিৰৰ পৰাই এভাগ সেৱা কৰি ল'লোঁ। মা যাতে আপোনালোককো ভালে ৰাখক, মোকো ভালে ৰাখক। কামাখ্যা মাৰ চৰণত অলপ সময় অতিবাহিত কৰাৰ পাছত পুনৰ ঘৰমুৱা হ'লোঁ। তাৰ পৰা আহি আকৌ আমি এতিয়া ব্ৰহ্মপুত্ৰৰ কাষতে লাগি থকা এখন শান্তি উদ্যানত সোমালোঁ। ইয়াত মানুহৰ বহুতো সমাগম দেখিবলৈ পোৱা গৈছে। এইফালে আকৌ ইয়াত জুবিন দাৰ গান পৰিৱেশন কৰি থকা হৈছে। বাৰু আজিলৈ ইমানেই আছিল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় জুবিন দা।